কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 13ৰ পৰা 19 এপ্ৰিল 2026। এই সপ্তাহটো কন্যা ৰাশিৰ বাবে সাধাৰণ নহয়। এইটো এনে এটা সময় য'ত আপুনি লোৱা এটা সৰু সিদ্ধান্তই আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। 13 তাৰিখৰ পৰা 19 তাৰিখলৈকে এই সময়ছোৱাত আপোনাৰ ভাগ্য, টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত এনে কিছুমান সংকেত আহিছে যি আপুনি অৱহেলা কৰিলে পিছত অনুতাপ কৰিব পাৰে। বিশেষকৈ এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ পক্ষত থাকিলেও এটা ভুল পদক্ষেপে অলপ গ'লেও বেয়া হ'ব পাৰে। সেয়ে সাৱধান হওক। এই ভিডিঅ'টো সম্পূৰ্ণ চাওক, কাৰণ মই আপোনালোকক ক'বলৈ গৈ আছোঁ এই সপ্তাহত আপুনি কি লাভ পাব, কেতিয়া আপোনাৰ ক্ষতিৰ সম্ভাৱনা আছে আৰু কেনেকৈ আপুনি নিজৰ ভাগ্য নিজৰ হাতলৈ সফলতা লাভ কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ ভাগ্য। এই সপ্তাহত কন্যা ৰাশিৰ বাবে ভাগ্য মধ্যমীয়া ফল লৈ আহিছে, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, আপোনাৰ নিজৰ চেষ্টা আৰু সঠিক সময়ত লোৱা সিদ্ধান্তই ভাগ্যক আপোনাৰ পক্ষত ঘূৰাই আনিব পাৰে। সপ্তাহৰ আৰম্ভণিত অৰ্থাৎ 13 আৰু 14 এপ্ৰিলত অলপ বাধা বা দেৰি হোৱা দেখা যাব পাৰে। আপুনি যি কামৰ আগবাঢ়ি গৈ আছে সেইটো আশা কৰাৰ দৰে ফল পোৱা অলপ কঠিন হ'ব পাৰে, কিন্তু ইয়াতে আপুনি হাৰ মানি নিদিব, কাৰণ এইটো কেৱল এটা পৰীক্ষাহে মাত্ৰ। 15 এপ্ৰিলৰ পিছৰ পৰা আপোনাৰ ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। এই সময়ত হঠাৎ কিছুমান ভাল খবৰ, নতুন সুযোগ বা লাভৰ দুৱাৰ মুকলি হ'ব পাৰে। বিশেষকৈ যিসকল লোকে নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে বা নতুন পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এইটো শুভ সময়। এই সপ্তাহত আপুনি যদি ধৈৰ্য ধৰে আৰু সঠিক সিদ্ধান্ত লয় তেন্তে ভাগ্যই আপোনাক সহায় কৰিব। বিশেষকৈ বুধবাৰৰ পৰা শুক্ৰবাৰলৈ এই সময়টো আপোনাৰ বেছি শক্তিশালী দেখা গৈছে। এই দিনবোৰত আপুনি গুৰুত্বপূৰ্ণ কাম কৰিবলৈ চেষ্টা কৰক, কিন্তু এটা কথা মনত ৰাখিব লাগিব, অতি আত্মবিশ্বাস বা খৰধৰ কৰিলে ভাগ্য বেয়া দিশলৈ গুচি যাব পাৰে। সেয়ে চিন্তা ভাৱনা কৰি আগবাঢ়ক। এই সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 18 আৰু 19 এপ্ৰিলত আপোনাৰ ভাগ্য একেবাৰে স্পষ্টভাৱে সহায় কৰিব। যি কাম বহুদিন ধৰি আপোনাৰ ৰৈ আছিল, আধৰুৱা হৈ আছিল, সেইটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সংক্ষেপে এই সপ্তাহটো আপোনাৰ ভাগ্য আপোনাৰ হাতত আছে। আপুনি কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰতেই নিৰ্ভৰ কৰিছে। ধৈৰ্য, বুদ্ধি আৰু সঠিক সময়, এই তিনিটাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি। এতিয়া আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কন্যা ৰাশিৰ ধন সম্পত্তিৰ অৱস্থা মোটামুটি স্থিৰ থাকিব, কিন্তু মাজে মাজে কিছুমান উঠা-নমা অনুভৱ কৰিব পাৰে। সেয়া মানে টকা পইচা আহিব, কিন্তু একে সময়তে খৰচো অলপ বৃদ্ধি পাব পাৰে। সপ্তাহৰ আৰম্ভণিত অৰ্থাৎ 13 আৰু 14 এপ্ৰিলত হঠাৎ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা খৰচ, পৰিয়ালৰ দায়িত্ব বা প্ৰয়োজনীয় বস্তু কিনাৰ বাবে টকা ওলাই যাব পাৰে। এই সময়ত বাজেট ঠিককৈ নাথাকিলে আপোনাক অলপ প্ৰেছাৰ অনুভৱ কৰিব পাৰে, কিন্তু 15 এপ্ৰিলৰ পিছত টকা পইচাৰ ক্ষেত্ৰত অৱস্থা লাহে লাহে উন্নতি কৰিব। যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কোনো বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায় কৰা লোকসকলৰ ক্ষেত্ৰতো লাভৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ নতুন গ্ৰাহক বা নতুন ডিল লাভ কৰাৰ সম্ভাৱনা আছে। এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ সংকেত, সঞ্চয় কৰক, জমা কৰিব লাগে। আপুনি যিমানেই ইনকাম কৰক তাৰ এটা অংশ সঞ্চয় কৰিবলৈ চেষ্টা কৰক, নহ'লে পিছলৈ আৰ্থিক সমস্যা আহিব পাৰে। 16 আৰু 17 এপ্ৰিলত ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধান হওক। এই সময়ত খৰধৰ কৰি কোনো নতুন স্কিম, শ্বেয়াৰ বা ধন লগা সিদ্ধান্ত ল'লে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। প্ৰথমতে ভালদৰে চিন্তা কৰক, তাৰপিছত সিদ্ধান্ত লওক। সপ্তাহৰ শেষৰ ফালে অৰ্থাৎ 18 আৰু 19 এপ্ৰিলত কোনো পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে বা ৰৈ থকা পে'মেণ্ট হাতত আহিব পাৰে। এইটো আপোনাৰ বাবে এক ভাল খবৰ হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি-বাৰী সম্পৰ্কীয় বিষয়ত এই সপ্তাহত ডাঙৰ সিদ্ধান্ত ল'বলৈ অলপ অপেক্ষা কৰক। যদিও আলোচনা আৰম্ভ কৰিব পাৰে, কিন্তু ফাইনেল ডিল অলপ পিছলৈ ঠেলি দিয়া ভাল। সংক্ষেপে এই সপ্তাহত আপোনাৰ ধন আহিব, কিন্তু খৰচো থাকিব। যদি আপুনি বুদ্ধিমত্তাৰে খৰচ নিয়ন্ত্ৰণ কৰে আৰু সঞ্চয় কৰে তেন্তে আৰ্থিক অৱস্থা স্থিৰ আৰু সুৰক্ষিত থাকিব। এতিয়া আহিছোঁ কৰ্মজীৱন। 13 পৰা 19 এপ্ৰিল 2026। এই সপ্তাহত কন্যা ৰাশিৰ কৰ্মজীৱনত কিছু প্ৰেছাৰ আৰু কিছু উন্নতি দুয়োটাই একেলগে দেখা যাব। অৰ্থাৎ কাম বেছি থাকিব, কিন্তু তাৰ ফলাফলো আপুনি লাভ কৰিব। সপ্তাহৰ আৰম্ভণিত 13 আৰু 14 এপ্ৰিলত অফিচ বা কামৰ ঠাইত অলপ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। বেছি দায়িত্ব
ডেডলাইন বা বেছি কাম একেলগে আহিব পাৰে। এই সময়ত সহকৰ্মী বা বছৰ সৈতে অলপ মতভেদ হ'ব পাৰে, কিন্তু আপুনি যদি ধৈৰ্য আৰু ঠাণ্ডা মগজুৰে কাম কৰে তেন্তে সকলো সমস্যা সহজে সমাধান কৰিব পাৰিব। 15 এপ্ৰিলৰ পৰা অৱস্থা লাহে লাহে উন্নতি কৰিব। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু যি কাম আপুনি বহুদিন ধৰি কৰি আছিল তাৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত আপোনাৰ ওপৰত বিশ্বাস বাঢ়িব আৰু নতুন সুযোগ আহিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে এই সপ্তাহত বছ বা ছিনিয়ৰসকলৰ দৃষ্টি আপুনি ভাল প্ৰেছাৰ হিচাপে পাব পাৰে। যদি আপুনি প্ৰমোশ্যন বা নতুন দায়িত্ব বিচাৰি আছে তেন্তে এইটো এটা ভাল সময়। ব্যৱসায় কৰা লোকৰ বাবে নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে সপ্তাহৰ মাজভাগ 15 পৰা 17 এপ্ৰিল আপোনাৰ বাবে ভাল সময়। নতুন ডিল বা নতুন পাৰ্টনাৰশ্বিপৰ সুযোগ আহিব পাৰে, যি আপোনাৰ ব্যৱসায়ত আগবঢ়াব। 16 আৰু 17 এপ্ৰিলত অলপ সাৱধান হ'ব লাগিব। সহকৰ্মী বা ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। যোগাযোগ স্পষ্ট ৰাখক, নহ'লে সমস্যা বাঢ়িব পাৰে। সপ্তাহৰ শেষৰ ফালে 18 আৰু 19 এপ্ৰিলত আপুনি নিজৰ কামৰ বাবে সন্তুষ্টি অনুভৱ কৰিব। যি কামত আপুনি পৰিশ্ৰম কৰি আছে তাৰ ফল পোৱাৰ আৰম্ভ কৰিব। সংক্ষেপে এই সপ্তাহটোত আপুনি হাৰ্ডৱৰ্ক সমান ছাকচেছ পাব। আপুনি যিমান বেছি মনোযোগ আৰু পৰিশ্ৰম দিব তাৰ সমানেই ভাল ফলাফল লাভ কৰিব। সেয়ে ধৈৰ্য ৰাখক আৰু নিজৰ কামত মন দিয়ক, সফলতা নিশ্চিত। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। এই সপ্তাহত কন্যা ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতিৰ উত্থান পতন থাকিব, কিন্তু সঠিক বুজাবুজি আৰু ধৈৰ্য থাকিলে সম্পৰ্ক আৰু অধিক গভীৰ হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিত 13 আৰু 14 এপ্ৰিলত প্ৰেমৰ ক্ষেত্ৰত অলপ ভুল বুজাবুজি বা যোগাযোগৰ অভাৱ দেখা দিব পাৰে। সৰু সৰু কথাত মনোমালিন্য বা তৰ্ক হ'ব পাৰে। এই সময়ত আপুনি যি কথা কয় সেইটো অলপ ভাবি ক'ব, কাৰণ এটা সৰু বাক্যই সম্পৰ্কত দূৰত্ব আনিব পাৰে। 15 এপ্ৰিলৰ পৰা প্ৰেমৰ পৰিৱেশ লাহে লাহে মিঠা আৰু ৰোমান্টিক হৈ উঠিব। যিসকল প্ৰেমত আছে তেওঁলোকৰ বাবে এই সময়ত একেলগে সময় কটোৱা, ভ্ৰমণ কৰা বা নিজৰ অনুভূতি প্ৰকাশ কৰাৰ বাবে একদম ভাল সময়। যিসকল ছিংগেল আছে এই সপ্তাহত নতুন কাৰোবাক লগ পোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ বন্ধুৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে। কিন্তু খৰধৰ কৰি সম্পৰ্কত উঠি পৰি নালাগিব, আগতে ভালদৰে বুজি লওক। বিবাহিত বা দাম্পত্য জীৱনসংগীৰ সৈতে এই সপ্তাহত কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, যেনে পৰিয়াল, টকা পইচা, ভৱিষ্যতৰ পৰিকল্পনা। যদি দুয়োজনে একেলগে সিদ্ধান্ত ল'ব পাৰে তেন্তে সম্পৰ্ক আৰু শক্তিশালী হ'ব। 16 আৰু 17 এপ্ৰিলত অলপ সাৱধান হওক। এই দিনবোৰত অহংকাৰ বা ময়েই একমাত্ৰ ভাৱনা এইটো আপুনি ভাবিব নালাগে, নহ'লে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি যদি অলপ নম্ৰ হয় আৰু সংগীৰ কথা শুনে তেন্তে সকলো সমস্যা সহজে সমাধান হ'ব। সপ্তাহৰ শেষফালে 18 আৰু 19 এপ্ৰিলত সম্পৰ্কত পুনৰ মিঠাছ আহিব। কোনো পুৰণি মনোমালিন্য যদি আছে, ভুল বুজাবুজি আছে, সেইটো শেষ হ'ব আৰু দুয়োজনে একেলগে ভাল সময় কটাব পাৰিব। এইটো সময় সম্পৰ্ক মজবুত কৰাৰ বাবে অতি শুভ। বিশেষ উপদেশ: প্ৰেমত জয়ী হ'বলৈ কেৱল ভাল পোৱা নহয়, বুজাবুজিৰো প্ৰয়োজন। যোগাযোগ স্পষ্ট ৰাখক আৰু সৰু সৰু কথাক ডাঙৰ নকৰিব। সংক্ষেপে এই সপ্তাহত প্ৰেমত পৰীক্ষা থাকিব, কিন্তু সেই পৰীক্ষাই আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব। যদি আপুনি ধৈৰ্য আৰু সঁচা ভালপোৱা দেখুৱায় তেন্তে এই সপ্তাহ আপোনাৰ বাবে ৰোমান্টিক আৰু স্মৰণীয় হ'ব। এতিয়া আহিছোঁ এই সপ্তাহটোৰ ভিতৰত, মানে 13 পৰা 19 এপ্ৰিলৰ ভিতৰত শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ কি হ'ব। শুভ তাৰিখ 15 এপ্ৰিল, 17 এপ্ৰিল আৰু 19 এপ্ৰিল। এই দিনবোৰত আপুনি গুৰুত্বপূৰ্ণ কাম, নতুন আৰম্ভণি, সাক্ষাৎকাৰ বা প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। ভাগ্য এই দিনবোৰত আপোনাৰ পক্ষত থাকিব। শুভ সংখ্যা 3, 5 আৰু 8। এই সংখ্যাবোৰ আপোনাৰ বাবে এই সপ্তাহত লাভ আৰু সফলতাৰ সংকেত দিয়ে। মোবাইল নম্বৰ, টকেন নম্বৰ, লটাৰী বা সিদ্ধান্ত লোৱাৰ সময়ত এই সংখ্যাবোৰ মনত ৰাখিব পাৰে। শুভ ৰং সেউজীয়া মানে গ্ৰীণ, বগা হোৱাইট, হালধীয়া য়েলো। এই ৰংবোৰ ব্যৱহাৰ কৰিলে আপোনাৰ পজিটিভ শক্তি বৃদ্ধি পাব আৰু মন শান্ত থাকিব। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰং পৰিধান কৰক। সাৱধানতাৰ দিন 13 এপ্ৰিল আৰু 16 এপ্ৰিল। এই দিনবোৰত অলপ সাৱধান থাকিব। কোনো ডাঙৰ সিদ্ধান্ত বা ইনভেষ্ট নকৰিব। প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা উঠি
ওম বুধায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। এইটো আপোনাৰ বুদ্ধি আৰু ভাগ্য দুয়োটাই শক্তিশালী কৰিব। বুধবাৰৰ দিনত সেউজীয়া বস্তু দান কৰক, যেনে শাক পাচলি বা কাপোৰ। এইটো আপোনাৰ টকা পইচা আৰু কৰ্মজীৱনত শুভ ফল দিব। গৰু নাইবা দুৰ্বল ব্যক্তিক সেউজীয়া খাদ্য খাবলৈ দিয়ক। এইটোৱে আপোনাৰ নিগেটিভ শক্তি দূৰ কৰিব। ঘৰ বা অফিচত সৰু গছৰ পুলি ৰোপণ কৰিব পাৰে। এইটো আপোনাৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। সংক্ষেপে এই সপ্তাহটো যদি আপুনি শুভ তাৰিখ, শুভ সংখ্যা আৰু শুভ ৰং ঠিককৈ ব্যৱহাৰ কৰে আৰু প্ৰতিকাৰবোৰ মানি চলে, তেন্তে আপোনাৰ ভাগ্য, টকা পইচা, সম্পৰ্ক সকলো দিশতে উন্নতি দেখা যাব। সেয়ে কন্যা ৰাশিৰ বন্ধু-বান্ধৱীসকল, এই সপ্তাহটো আপোনাৰ বাবে এটা পৰীক্ষা, কিন্তু মনত ৰাখিব এইটো একে সময়তে এটা সুবৰ্ণৰ সুযোগ। যদি আপুনি ধৈৰ্য ৰাখে, সঠিক সিদ্ধান্ত লয় আৰু নিজৰ ওপৰত বিশ্বাস ৰাখে, তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি কৰিব পাৰে। কেতিয়াও পাহৰি যাব নালাগে, আপুনি ভাগ্য কেৱল অপেক্ষা কৰা মানুহক নহয়, চেষ্টা কৰা মানুহকেই সহায় কৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক যেন লাগিছে, তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ইয়াত আপুনি প্ৰতিদিনে এনেধৰণৰ গুৰুত্বপূৰ্ণ ৰাশিফল পাই থাকিব। কমেণ্টত লিখক কন্যা ৰাশি, মই আপোনালোকৰ বাবে বিশেষ আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ আৰু আপোনালোকৰ সপ্তাহটো সুখৰ হওক, সফলতা আৰু ভাল খবৰেৰে ভৰপূৰ হওক। ধন্যবাদ।